হাই এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল লানতন্ত্ৰ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজত যিসকলে নতুনকৈ গ্ৰেজুৱেট টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে জইন কৰিছে বা LP বা UP স্কুলত আপাৰ প্ৰাইমেৰীত জইন কৰিছে, তেওঁলোকে মোক এটা কুৱেশ্যন সুধি আছে যে দাদা আমি NPSত নিজৰ ৰেজিষ্ট্ৰেশ্যনটো কিদৰে কৰিম। চ' যিসকল ইন ছাৰ্ভিচ টিচাৰ আছিলে LP বা UP স্কুলৰ পৰা নতুনকৈ গ্ৰেজুৱেট টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰ হৈছে বা যিসকল নতুনকৈ চাকৰি পাইছে এজ এ গ্ৰেজুৱেট টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰ, তেওঁলোকে কিদৰে NPS একাউণ্টটো ক্ৰিয়েট কৰিব, এই গোটেইকেইটা কথা আপোনালোকে জানিব পাৰিব। ইয়াৰ লগে লগে HRMS একাউণ্ট, য'ত ট্ৰান্সফাৰ পৰ্টেল যিটো অসম চৰকাৰৰ আছে, মানে আপোনালোকে যদি ছিংগল ট্ৰান্সফাৰ বা মিউচুৱেল ট্ৰান্সফাৰ ল'ব বিচাৰে, সেই ক্ষেত্ৰত আপোনালোকৰ HRMSত নিজৰ একাউণ্টটো হোৱা বহুত ইম্পৰ্টেণ্ট। চ' কিদৰে আপোনালোকে HRMSত একাউণ্টটো ক্ৰিয়েট কৰিব, গোটেইকেইটা কথা এইটো ভিডিঅ'ৰ পৰা জানিব পাৰিব। চ' ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট, উইদাউট স্কিপ কৰাকৈ চাব। আৰু মই যিকেইটা কথা আপোনালোকক ক'ম, সেইকেইটা কথা আপোনালোকে ভালদৰে শুনি ল'ব। তেতিয়া কি হ'ব, আপোনালোকে নিজৰ স্কুলত গৈ কথাকেইটা ক্লিয়াৰ কৰিব পাৰিব বা এই প্ৰচেছকেইটা মানে নিজে এপ্লিকেবল কৰিব পাৰিব, ঠিক আছে। চ' ভিডিঅ'টো উইদাউট স্কিপ কৰাকৈ চাব। বাট ভিডিঅ'লৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট, এই ধৰণৰ মোৰ ইম্পৰ্টেণ্ট আপডেটছৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এট প্ৰেজেণ্ট যিসকলে ভিডিঅ'টো চাই আছে, কাইণ্ডলি ওপৰত থকা লাইক বাটনটো ক্লিক কৰি দিয়ক। ফাৰ্ষ্ট অফ অল NPSত আপোনালোকে কিদৰে ৰেজিষ্টাৰ কৰিব, আপোনালোকে মনত থ'ব NPSত ৰেজিষ্টাৰ কৰিবৰ কাৰণে যদি আপুনি এজ এ গ্ৰেজুৱেট টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে জইন কৰে, NPSৰ একাউণ্ট মানে ছেপাৰেটলি আপুনি খুলিব নালাগে। আপোনালোকে জানে যিমান টিচাৰ আছে সকলৰ ফিন আছামত ৰেজিষ্ট্ৰেশ্যন কৰিবলগীয়া হয়। আৰু ফিন আছামত যেতিয়া আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব যাব, তেতিয়া আপোনালোকে চাব পাৰিব যে ফিন আছামত আপোনালোকে নিজৰ বিভিন্ন ধৰণৰ ডিটেইলছ দিব লগা হৈছে, ঠিক আছে। তাত ফিন আছামত নিজৰ ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে নিজৰ বেংক ডিটেইলছৰ পৰা আৰম্ভ কৰি নিজৰ পাৰ্চনেল ডিটেইলছ, নিজৰ এড্ৰেছ, নমিনি, ইয়াৰ লগে লগে আপোনাৰ পাৰ্চনেল আইডেণ্টিফিকেশ্যনৰ যিমানকেইটা বস্তু আছে, যেনেকৈ ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, এইবোৰ আপলোড কৰিব লগা হয়। এইকেইটা প্ৰচেছ কৰাৰ সময়ত আপোনালোকে এটা সময়ত আহি তলত ড্ৰপ ডাউন মেনুত এটা অপশ্যন পাব, আপলোড ডকুমেণ্ট ফৰ NPS, ঠিক আছে। তো আপলোড ডকুমেণ্ট ফৰ NPSত যেতিয়া আপুনি যাব, তেতিয়া কি কৰিব লাগিব, আপুনি নিজৰ ডিটেইলছকেইটা তাত ভৰাব লাগিব। ভৰোৱাৰ পাছত আপোনাৰ কি কৰিব লাগিব, নিজৰ যিখন NPSৰ আণ্ডাৰটেকিং আছে, যিখন আপুনি স্কুলত জমা দিছিলে, সেই আণ্ডাৰটেকিংখনৰ ফটো মাৰি সেইটোৰ এটা PDF বনাই এইটো আপলোড কৰিব লাগিব NPS একাউণ্ট ক্ৰিয়েট কৰাৰ সময়ত। ইয়াৰ লগে লগে আপোনাৰ বেংকৰ যিটো ডিটেইলছ আছে, সেই ডিটেইলছকেইটাও জমা দিব লাগিব, মানে ইয়াৰ PDF আপলোড কৰিব লাগিব। যেতিয়া আপোনালোকে এই গোটেইকেইটা PDF আপলোড কৰিব, আপলোড কৰাৰ পিছত আপোনাৰ ফটো আৰু আপোনাৰ ছিগনেচাৰ, এই গোটেইকেইটা বস্তু আপলোড কৰিব লাগিব। আপলোড কৰাৰ পাছত আপোনাৰ যেতিয়া আপুনি ছাবমিট কৰি দিব, তেতিয়া আপোনাৰ প্ৰিন্সিপালৰ ওচৰত সেইটো পৰ্টেলতে ভেৰিফাই অপশ্যন আহিব। ভেৰিফাই অপশ্যন কৰি দিয়াৰ পাছত সেইটো আপোনাৰ ৰেচপেক্টিভ ট্ৰেজাৰীত গুচি যাব আৰু ট্ৰেজাৰীয়ে এইটো তেতিয়া ভেৰিফাই কৰিব পাৰিব। কিন্তু ট্ৰেজাৰীলৈ বস্তুকেইটা যোৱাৰ আগত NPSৰ যিমানকেইটা ডকুমেণ্ট আপুনি ফিল আপ কৰিলে, সেইকেইটা প্ৰিণ্ট আউট ওলাই স্কুলৰ পৰা, স্কুলতে আপোনালোকৰ যদি প্ৰিণ্ট আউট থাকে ওলাই ল'ব, গোটেইকেইটা প্ৰিণ্ট আউট কৰি তেতিয়া DDOৰ তলত থাকিব DDOৰ চিল এণ্ড ছিগনেচাৰ বুলি এটা পেজ এটা থাকিব। তাত আপোনাৰ স্কুলৰ প্ৰিন্সিপালৰ বা হেডমাষ্টাৰৰ চিল ছিগনেচাৰ মাৰি DDOৰ চিল মাৰি তাৰপিছত এইটো ৰেচপেক্টিভ ট্ৰেজাৰীত পঠাব লাগিব। যেতিয়া আপোনালোকে ট্ৰেজাৰীত পঠাব, তেতিয়া কি হ'ব, কেইদিনমান পাছত তেওঁলোকে আপোনালোকৰ যিখন ফিন আছামৰ কাম, সেই গোটেইকেইটা ফিন আছামৰ কাম তেওঁলোকে কমপ্লিট কৰি ল'ব আৰু লগে লগে আপোনাৰ যিখন NPSৰ একাউণ্ট আছে সেইটো ক্ৰিয়েট হৈ যাব। ত' বন্ধু বান্ধৱীসকল, এইখন হয় মোৰ NPSৰ একাউণ্টটো, ঠিক আছে। মই অলৰেডি ছাৰ্ভিচ কৰি আছিলোঁ, সেইকাৰণে মোৰ NPS একাউণ্টটো অলৰেডি ক্ৰিয়েট হৈ আছে। এতিয়া বহুতো ভাইটি ভণ্টিয়ে মোক সুধি আছিলে যে দাদা আমি অলৰেডি ইন ছাৰ্ভিচ আছিলোঁ, সেই ক্ষেত্ৰত আমি কি কৰিম। চ' যিসকলে ইন ছাৰ্ভিচ কেণ্ডিডেট আছে, ঠিক আছে, চ' ইন ছাৰ্ভিচ যদি আপুনি থাকে, তেতিয়া সেই ক্ষেত্ৰত আপোনাৰ কি কৰিব লাগিব, যদি আপুনি অলৰেডি ছাৰ্ভিচ কৰি আছিলে, সেই ক্ষেত্ৰত কিন্তু আপুনি ফিন আছাম যিখন আছে আপোনাৰ পুৰণা, সেইখন আপুনি টানি আনিব নোৱাৰে। আপুনি যিখন য'ত আপুনি চাকৰি কৰি আছিলে, তাৰ পৰা আপোনাক যেতিয়া ৰিলিজ লেটাৰ দিয়া হয়, ৰিলিজ লেটাৰ দিয়াৰ পাছত সেইখন DDOয়ে আপোনাক কি কৰে, তেওঁৰ ছিষ্টেমৰ পৰা ৰিলিজ কৰি দিয়ে। তেতিয়া কি কৰিব লাগিব, আপুনি য'ত নতুনকৈ চাকৰি পাইছে, তাত নতুনকৈ নিজৰ ফিন আছামৰ নিজৰ একাউণ্টটো ক্ৰিয়েট কৰিব লাগিব। আৰু যদি আপুনি নতুনকৈ যেতিয়া ক্ৰিয়েট কৰিব, তেতিয়া যিহেতু আপোনাৰ অলৰেডি NPS একাউণ্ট ক্ৰিয়েট হৈ আছে আৰু আপোনাৰ ওচৰততো NPSৰ কাৰ্ড আছে, য'ত আপোনাৰ পেন নম্বৰ আৰু প্ৰাণ নম্বৰ দুটা বেলেগ বেলেগ বস্তু হয়। আপোনালোকে আপোনালোকে ধৰিব পাৰিছে, পেন নম্বৰ আৰু প্ৰাণ নম্বৰ বেলেগ বেলেগ হয়। আপোনাৰ প্ৰাণ কাৰ্ড থাকে আৰু ইয়াৰ লগে লগে আপোনাৰ পেন নম্বৰ থাকে, কিন্তু আপোনাৰ এই পেন কাৰ্ডৰ যিখন নম্বৰ হয় সেইখন নহয়, কিন্তু ক্লিয়াৰ ৰাখিব, প্ৰাণ নম্বৰটো 16 ডিজিট থাকে আৰু পেন নম্বৰটো 10 ডিজিট থাকে। এই দুটা যদি নম্বৰ আপোনাৰ ওচৰত থাকে, আপুনি কালেক্ট কৰি ল'ব আপোনাৰ পুৰণা যিখন
NPS-ৰ যিটো একাউণ্ট আছে তাৰ পৰা আগৰ পৰা এই ডিটেইলছটো আপুনি কালেক্ট কৰি ল'ব। সেই যে আপোনাৰ পেন নম্বৰ আৰু প্ৰাণ নম্বৰ আপুনি কি কৰিব লাগিব, আপুনি যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰি থাকিব ফিনাছামত NPS যেতিয়া আহিব অপশ্যনটো, তেতিয়া আপুনি অলৰেডি পেন নম্বৰ আৰু প্ৰাণ নম্বৰ তাত পুট কৰি দিব। যেতিয়া আপুনি অলৰেডি পান নম্বৰ আৰু পেন নম্বৰ আৰু প্ৰাণ নম্বৰটো পুট কৰি দিব, তেতিয়া আপোনাৰ যিখন অলৰেডি যিটো মানে NPS একাউণ্ট আছে তাৰ লগত গোটেই বস্তুকেইটা ট্ৰেজাৰীয়ে লিংক কৰি দিব। আপুনি লিংক কৰিব নোৱাৰে, আপুনি জাষ্ট ছাবমিট কৰিব। যেতিয়া বস্তুকেইটা ৰেচপেক্টিভ ট্ৰেজাৰীত যাব, তেওঁলোকে এইটো পায়, তেতিয়া তেওঁলোকে কি কৰিব, বস্তুটো লিংক কৰি দিব। ঠিক আছে, চ' যিসকলে অলৰেডি ইন ছাৰ্ভিচত আছিলে তেওঁলোকৰ কাৰণে মই জনাই দিওঁ কথাটো যে আপোনালোকে নতুনকৈ ফিনাছামত নিজৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যেতিয়া NPS অপশ্যনটো আহিব, ফিনাছাম কৰোঁতে কৰোঁতেই NPS অপশ্যনটো আহে, কেলৈ কি ফিনাছামত 8টা-9টা ষ্টেপ থাকে। তো NPS যেতিয়া আহিব তেতিয়া নিজৰ পেন নম্বৰ আৰু প্ৰাণ নম্বৰটো এণ্ট্ৰি কৰি দিব, তেতিয়া অট'মেটিকেলি আপোনাৰ যিখন পুৰণা DDO আছে অলৰেডি তেওঁ ৰিলিজ কৰি দিলে। কিন্তু আপোনাক যদি ৰিলিজ নাই কৰা আপুনি ফোন কৰি ৰিলিজ কৰাই ল'ব, বাট মানে প্ৰবাবলি চবেই ৰিলিজ কৰি দিয়ে। এইটো যেতিয়া ৰিলিজ কৰি দিব, এইটো নতুন আপোনাৰ যিখন ডিষ্ট্ৰিক্টত আপুনি নতুনকৈ চাকৰি পাইছে তাৰ যিখন ট্ৰেজাৰী হয় তাক ছিষ্টেমৰ পৰা অট'মেটিকেলি তাক কেটচ কৰি ল'ব। ঠিক আছে, চ' এইটো হয় গোটেই প্ৰচেছটো। মোক বহুতে কুৱেশ্যন সুধি আছিলে যে দাদা আমি NPS-ত কি কৰিম। মোৰ কথাকেইটা আপোনালোকে ভালদৰে শুনিব, তেনেহ'লে আপোনালোকে এই মানে প্ৰব্লেমটো আপোনালোকৰ নহ'ব। আচ্ছা, বহুতে মোক কৈ আছিলে যে দাদা কিদৰে কামকেইটা কৰিম অলপ দেখাই দিয়ক। যিহেতু মানে ফিনাছাম এটা বহুত প্ৰাইভেচি থকা বস্তু হয়, ইয়াৰ ইউজাৰ ID আৰু পাছৱাৰ্ড বহুত কনফিডেঞ্চিয়েল বস্তু হয়, সেইকাৰণে মই আপোনালোকক এই বস্তুটো এট প্ৰেজেণ্ট দেখাব নোৱাৰিম। মই ট্ৰাই কৰিম যে মই মানে দেখাব পাৰোঁ নে নাই, বাট এইটো এটা বহুত কনফিডেঞ্চিয়েল বস্তু হয়। চ' মানে মই কামটো কৰি আপোনালোকক দেখাব নোৱাৰিছোঁ ছিষ্টেমটো মানে স্ক্ৰীণত, বাট মই যিটো আপোনালোকক ষ্টেপকেইটা কৈছোঁ সেই ষ্টেপকেইটা আপোনালোকে ফ'ল' কৰিব, তেনেহ'লে আপোনালোকে NPS-ত আৰু ফিনাছামত নিজৰ একাউণ্টটো ক্ৰিয়েট কৰিব পাৰিব। NPS ৰিলেটেড বা ফিনাছাম ৰিলেটেড যদি আপোনালোকৰ কিবা কুৱেশ্যন থাকে কমেণ্ট বক্সত কমেণ্ট কৰিব, মই আপোনালোকক ৰিপ্লাই কৰিম। ঠিক আছে, আচ্ছা এতিয়া কথা হৈছে যে আপুনি HRMS-ত কিদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব। HRMS-ত কিদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব এইটো ভিডিঅ'ত মই নকওঁ, কেলৈ কি ভিডিঅ'টো অলপ লং হৈ যাব। মই নেক্সট ভিডিঅ'ত HRMS-ত ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছটো সেইটো প্ৰচেছ মই দেখাই দিম আপোনালোকক কম্পিউটাৰত কিদৰে আপোনালোকে কৰিব পাৰিব, তেতিয়া আপোনালোকে নিজে ঘৰত বহি বস্তুটো কৰি ল'ব পাৰিব। ঠিক আছে, চ' এইটো আছিলে আজিৰ ভিডিঅ'টো। চ' ডেটছ অল ফৰ নাও, থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।